अरे कितना है तो अरे गाड़ी से
বলৎকারী ফৌজদার মোর বিরুদ্ধে কেস দিয়েছিলি মনে বসে আরে কিবা হেনো নৰক আন্দোলন কৰিছতো এতিয়া চলা আবুল ডাবুল বকিছ
40 লাখ টকা এই ইমান টকা মই একেলগে দেখাই নাই স্যার মই দিব পাৰোঁ মই দি দিব পাৰোঁ আপুনি যি বিচাৰে সকলো দিম লাগিলে ঘৰ মাটি বিক্ৰী কৰিব প্ৰয়োজন কিন্তু বিক্ৰী কৰি দিম তোমার কিডনিও মুখ নালাগে ঘর মাটিও নালাগে মুক্তি লাগে অতি কম সময়ৰ ভিতৰতে সকলোকে আপন কৰি লৈছে মই তাই কৈছো মোৰ তাতে এতিয়া এনে লাগে মোৰ নামে হেঁচে তাই প্ৰাণ হেৰুৱালে তেনেকৈ কিয় ভাবিছে এই প্ৰতিতে বহুত দিনৰ পৰা পিছ হৈ আছে তাই মোকো যদি সি মাৰি পেলাই কবি শক্তিটা পাগল হৈ যাম মই মোকোতো পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰা লাগিব সি পলাই আছে আৰু নপলালে না পুলিচ চব মিলি আছে তাৰ লগত মোৰ ছোৱালী সকলোৰে মৰমৰ আদৰৰ দিব কন্যাই আছিল খেলিমেলি হোৱাটো লাগিছে অকমান পৰে এতিয়া কচোন সকলোৰে কি কথা পাতিব খুজিছে অকণমান মোৰ ওচৰতে বহচোন তাৰপিছত অকণমান মোৰ খুব ভাগৰ লাগিছে খুব ভাগৰ লাগিছে প্ৰেচাৰটো হাই হৈছে এবাৰ নহ'লে ডাক্তৰৰ ওচৰলৈ আহিলে বোলে নাই নাই নালাগে নালাগে ডাক্তৰ চাক্তৰ একো নালাগে বুজিছ সন্তান বাপেকৰ কাষত থাকিলে বেমাৰ এটা চব ভাল হৈ যায় আৰু ভোক পিয়াহো পলায় এটা বস্তু দেখুৱাম এটা বস্তু দেখুৱাম পবিত্ৰ ধৰ্মগ্ৰন্থত স্বীকাৰ কৰিছো মই সেই কালপিত মনীষা হত্যাকাণ্ড Ay,
তুমি কেনেকৈ আহিলা? ক'ৰ পৰা আহিলা তুমি? তোমাৰতো মৃত্যু হৈছে মোৰ হাতত। মৃত্যু তোমাৰ হাতত নহয় বিমান, নৰক বিকাশ লোকৰ হাতত হৈছে। পৃথিৱীখনক বিকাশ হ'লেও তুমি মোক ক'বলৈ চেষ্টা নকৰিবা। কিন্তু কি লাগে তোমাক? তুমিয়ে লাগে। কিয়নো ধ্বংসৰ বাবে মই ৰৈ আছো। তুমিয়ে হ'ব লাগিব ধ্বংসযজ্ঞৰ নায়ক। তুমি মই আৰু নায়ক হ'ব নোৱাৰো। মই নায়ক হ'ব নোৱাৰো। তোৰ বান্ধৱী আহিছিল। তোৰ বান্ধৱী মনিষা আহিছিল। তাই পৃথিৱীতে আছে। তাই মোক ক'লে তাই হেনো অতৃপ্ত আত্মা হৈ আমাৰ চৌপাশে ঘূৰি ফুৰিছে। এই বকনহাটৰ ধ্বংসযজ্ঞ খাইহে হেনো তাই এই ধৰাৰ বুকুৰ পৰা বিদায় ল'ব। নহয়, বাস্তৱ তাই সঁচাই আহিছিল। তাই বিশ্বাস নকৰক, তাই সঁচাই আহিছিল ইয়ালৈ। কি কৰিবি? নিৰ্বাচন আহি পালেহি চাগে। কেইমাহমান পাছতে তেনেহ'লে খেল দেখুৱাব লাগে। খেল? কি খেল? হয় তই খেলিবি। অন্যায় ধৰ্ম কৰি বাৰে বাৰে জিকি থাকে নহয়। এইবাৰ তাক সত্য ভৱন দেখুৱাম। পাব লাগিব যে মোক জেললৈ পঠাই কাললৈ বিপদ মাতি আনিলে। সাজু হওক নিৰ্বাচনী ৰঙলৈ। কিন্তু বিভাগ আমাৰ সায়েন্স কলেজ বিজনেছ এইবিলাক কি হ'ব? সুস্মিতাই চম্ভালিব, বাকী যুদ্ধখন চম্ভালিব আমি। এইবাৰ সমাজখন নকৈ গঢ় দিব লাগিব সাহসেৰে, প্ৰত্যয়েৰে। দায়িত্ব মানি ককায়েকক প্ৰতিষ্ঠা কৰিবলৈ কি জেললৈ যাবলগীয়া হ'ল। আৰু তো প্ৰশ্ন নিদিবি জীয়াই থাকিবলৈ বিমান আমাৰ আদৰ্শ কৰা। সি আমাৰ সাহস, সি আমাৰ শক্তি। কি আহিছে? বিমান আহিছে। বহুত বহুত ধন্যবাদ। কিন্তু আপুনি ইয়ালৈ মোৰ খবৰ ল'বলৈ আহিছে, বেলেগ কিবা কাৰণত খবৰ ল'বলৈ নহয়, ক্ষমা কৰিবলৈ অপৰাধী ঘৰৰ মানুহ তাত কিমান শিক্ষা দিব লাগে।
শিক্ষা দিবা কিন্তু নবয়ে কি আছে তুমি বুজি পাইছ মানুহ যদি কেৱলে কিয় কান্দিছে এনে জনা নাই শুনিছো এই পৰিকল্পনা বাইদেউ কৰিছে মানুহজনে বদনামি কৰিছা তাক মোৰ সন্মুখত ক্ষমা কৰিব ছাৰ মই বুজিব পাৰোঁ সিহঁতে জন্ম দিয়া সংগঠনটোৰ নাম কি অসম নৱনিৰ্বাচন এই সংগঠনটোৰ জৰিয়তে সিহঁতে এইবাৰ 10-15 সমষ্টিত ইলেকশ্যন খেলিছে কিন্তু মূল টাৰ্গেট হৈছে দাদাৰ বিৰুদ্ধে কাজ উঠাব সিহঁতে এই তাকে উঠাই তাকে তুলে মাৰি অংকাশ তোৰ কাৰণে হ'বলৈ পাইছে তোৰ কাৰণে ভিজিলেন্স তদন্ত আৰম্ভ হ'ব এতিয়া এইটো ব্লকৰ ইটাৰ পৰা চিমেণ্টলৈকে ফুল চাপ্লায়াৰ হলি তই সঠিক সময়ত কামবোৰ ভালকৈ কৰিব নোৱাৰি নিজে নিজেও বদনামী হৈছ মোকো বদনামী কৰিছ লগতে সহযোগ কৰিলে সকলো ফিজি লগাব পৰা যাব লগৰ তুমি এটা কাম আৰু মুখটো ভাল লগোৱাৰ কাৰণে কিবা ভাল বস্তু এটা লৈ থাকে কথা চেলাই গভীর ষড়যন্ত্র আরম্ভ না এবার তো কষ্ট করে যুঁজিব সকলো মরিব কষ্ট ভাঙি কুড়াও কোনে গুড়া কৰিব সময় আহিছিলো তোৰ এই অফিচটো তেতিয়াও মই এমএলএ আছিলো আজিও এমএলএ হৈ আছো আৰু তোৰ চামচা মানে যাক মই মোৰ দাদা বুলি ক'ব লাগে এই ভিডিঅ' এই সমষ্টিৰ ডাঙৰ ব্লকটো এই আঁচনিসমূহৰ ধনৰ ভাগ বিতৰা চলি আছে থাকে তই কি সাহস কাপুৰুষ মোৰ সাহসৰ কথা তই নাজানা ইচ্ছা কৰিলে তোক আৰু এই বৰ বৰ পিঠাচটোক ৰাজপথত অৰ্থনগ্ন কৰি সমদল উলিয়াব পাৰো মই নহলে এতিয়া পুলিচ মাতি ছবছৰ জেল খাটি অহা মানুহক কিহৰ পুলিচৰ ভয় খাতি নকৰে মানে আৰু তোৰ সাহস আছে জানো পুলিচ মাতিবলৈ আছে যদি মা ময়ো মিডিয়া মাতো মিডিয়াৰ ভয় দেখুৱাইছ ডকাই দুটাক ভয় দেখুৱাবলৈ কি আছে অৱশ্যে মিডিয়াই জানক যে এই বছৰতে বিধায়ক কুশল হাজৰিকাই মস্তি কৰা পাৰহে অফিচ একো নহয় জেল ফেৰত আছামী এটাৰ লগত কথা পতাৰ ইচ্ছা মোৰ নাই আৰু এতিয়া ইয়াৰ পৰা জেল খানাবোৰ তহঁতৰ এই নৰক কুণ্ডতকৈ বহুত গুণে বেছি ভাল আৰু শুন তোৰ মুখ চাবলৈ মই ইয়ালৈ অহা নাই তোৰ পইচাও মোক নালাগে মই আহিছো দেউতাক প্ৰকৰ্থনা কৰা তোৰ এই জিভাখন কাঢ়ি দিবলৈ তোৰ আচল স্বৰূপ দুদিন পাছতে ৰাইজে গম পাই যাব তই ফুটপাথৰ আলহী ফুটপাথতে হ'ব তোৰ শেষ আশ্ৰয় নিজৰটো ঠিক ৰাখ বেলেগৰ কথা তই চিন্তা কৰিব নালাগে নিজৰটো ঠিক ৰাখি মনিষাৰ কেছটোৰ ৰিঅপেনৰ অৰ্ডাৰ লৈ আহিছো নটিছ পাবি অতি সোনকালে হাইকোৰ্টৰ এই দুনিয়াত মই হাইকোৰ্ট মই দিছপুৰ মই দলৰ হাইকমাণ্ড অৱশ্যে তোৰো পদৰ আগজাননী ইতিমধ্যে ৰাইজে পাই গৈছে যিখন চকী হাতুৰি মাৰি আছ এই চকীৰ পৰাই গতিয়াই বাহিৰ কৰি ৰাইজে চেলেঞ্জ কৰিছো চেলেঞ্জৰ ভয় কৰা মানুহ মই নহয় বহুত ঘাত প্ৰতিঘাত নেওচি আজি এইটো অৱস্থা পাইছো বহুতৰ জীৱন ধ্বংস কৰি বহুতক কাললৈ ধুনীয়া কৰি তই আজি এই ৰজা ঘৰীয়া হৈ আছ নাম নলবি মোৰ জিভা চিঙি পেলাবি জিভা গাভৰু ছোৱালী ঘৰত থকা মানে সকলো সমালোচনা কৰাৰ সুযোগ পায় সেই ভাবিছো তই কোৰ্ট কেছটো কৰি আঙুঠিটো পিন্ধাই তুমি যেতিয়া তাইক বোৱাৰীৰ মৰ্যাদা দিলাই কথাবোৰ তুমি ভবাৰ ধৰণেই হ'ব
তুমি এতিয়াই গৈ ছাৰৰ লগত ৰিং চেৰিমনি ৰেডি ঠিক হ'ব হ'ব বেলেগ ক'বলৈ যাব পাৰে প্ৰথমতে মই তেনেকে ভাবিছিলো কিন্তু এঘণ্টামান আগত গগনে ফোন কৰি ক'লে যে ভণ্টি তাৰ কব্জা মৰাৰ ৰাস্তাটো ইমান সোনকালে কিয় পাতি লৈছ পুলিচক ইনফৰ্ম কৰিব খুজি ভয় দৰে কৰিলো কি ভাবি দিছে পুলিচক খবৰ দিলে বোলে কি ভণ্টিক মাৰি পেলাম কি লাগে তাক তোক লাগে মই দুজনীয়া বান্ধি তোক লৈ যাব লাগে ৰৈ আছো কিয় বান্ধো আৰু লৈ যা সিহঁতৰ ওচৰত আৰু আছে দাবী কিহৰ দাবী অনিশাৰ ভিতৰতে পুনৰ মুকলি কৰা কাৰ্য বন্ধ কৰিব লাগে আৰু নিৰ্বাচনী চিষ্টেমটোৰ পৰা আমি সম্পূৰ্ণ আঁতৰত থাকিব লাগে হৈ যাব এতিয়া মই কৈ দে মই ক'ব নোৱাৰো তাৰ প্ৰাইভেট নাম্বাৰ ঠিক কল কৰিলেও কৰিব পাৰিম তুমি এইমাত্ৰ কৈছিলা নহয় সুস্মিতাক তুমি বোৱাৰীৰ ৰূপত চাব বিচাৰা বোৱাৰী কৰি এইখন ঘৰলৈ আনিব বিচাৰা এইটো দেখিলা তোমাৰ এসময়ত কৰিলে দেখিলা তোমাৰ বোৱাৰীকে মাৰি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে জীৱনৰ এই মহাৰণত কোন জিকে কোন হাৰে মই নাজানো দেউতা মোৰ যদি কিবা হয় তুমি উঠি অহা নতুন প্ৰজন্মক কবা দেউতা আমাৰ দৰে খলনায়কক বৰ বেছি খং উঠাবলৈ চেষ্টা কৰিব নালাগে বেছি খং উঠিলে নিৰ্দিশা সলনি কৰি দিয়ে
আজি মই উপলব্ধি কৰিছো দেউতা মানুহৰ সপোনক লৈ খেল খেলিব নাপায় পাপ হৈছে মহাপাপ সেই পাপৰ প্ৰাচিত্য মই কৰিম দেউতা মই কৰিম মই তোমাক কথা দিম কি বনাই আহিছে তুমি কাগজ পত্ৰ সকলোবিলাক ৰেডি কৰি ৰাখিছা নহয় সকলো ৰেডি হৈ আছে কি এই চহীকেইটা কৰি দিলেই হ'ল ইলেকশ্যনৰ খোজ হাইকোৰ্টৰ কেছটো চাবা অপাৰেশ্যন হ'ল কি খেলা খেলিবলৈ আহে নিৰ্বাচনত পৰাজিত কৰা প্লেন কৰে চালা ফকটীয়াৰ গাত ধৰা হেৰি নহয় ছোৱালীজনীকেইটা কি কৰা কাম হাসিল হলে এৰি দিব লাগিব এই সময়ত আৰু এজনী হত্যা কৰিবলৈ হলে হাহাকাৰ কাণ্ড হৈ যাব আমি আমাৰ উদ্দেশ্য পূৰণ কৰিবৰ কাৰণে তাইক কিডনেপ কৰিছো হত্যা কৰিবলৈ নহয় কথাষাৰ মনত ৰাখিবি আহিছে বছ আহিছে নি আহিবলৈ দে ডাঙৰ কুন্দা ওলাইছে নহয় ডাঙৰ কুন্দা কি কৰি ভৰি ধৰি উলিয়াই দিব বদনামী ছোৱালী উলিয়াই আনি কি কৰি আৰু তাতকে মোকে দি দে মই খেল খেলি লাভ নাই তোৰ খেলা খতম খেলা খতম নহয় খেলা হব তাৰ আগতে তোৰ খেলি লাভ পৰীক্ষাৰ মৃত্যুটো পেচেণ্টৰ মাকে তেনেকৈ কান্দিছিলো আমি আসুৰিক শক্তি সদায় নাথাকে কুশল হাজৰিকা এদিন নহয় এদিন সি পতন হবই আচলতে ই মোৰ হাতত পৰিব লাগিছিল কিন্তু মৃত্যু হল তাৰ হাতত লৈ যাওঁ মই নিজে অসুৰ হৈছিল মহাপাপত ইয়াতকৈ ডাঙৰ প্ৰাচিত্য একো হব নোৱাৰে দেউতাক ৰাজতো ৰৈ আছে কেৱল ছাৰ আৰু দেউতাই নহয় পৰীক্ষাও ৰৈ আছে
অনন্তৰ অতিক্ত আত্মা হৈ অৱশেষত বেছিয়ে ন্যায় পালে সত্য God,